নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা ভাল খবৰ আছে এছএলআৰচি ইতিমধ্যে থাৰ্ড গ্ৰেড এক্সামৰ যিখন অফিচিয়েল সিলেবাছ তেওঁলোকে প্ৰকাশ কৰিছে গতিকে আহক দেৰি নকৰোঁ এখন আলোচনা কৰি লওঁ ইয়াত কি আছে প্ৰথমতে যিখিনি মেইনলি তেওঁলোকে থাৰ্ড গ্ৰেডৰ কাৰণেহে প্ৰকাশ কৰিছে থাৰ্ড গ্ৰেডৰ বেচেলৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম হ'ব তাৰ আৰু হায়াৰ ছেকেণ্ডেৰী আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিটো এক্সাম হ'ব তাৰ সিলেবাছখন তেওঁলোকে প্ৰকাশ কৰিছে এহক এখন আলোচনা কৰি লওঁ প্ৰথমতে আলোচনা কৰিম এইটো যিটো বেচেলৰ ডিগ্ৰী লেভেলৰ এক্সাম হ'ব তাৰ সিলেবাছখন এখনৰ প্ৰথম তাৰ কি আহিব তাৰ টপিক গিটা দিছে সোশ্যাল ষ্টাডিজ জেনাৰেল নলেজ লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি জেনাৰেল ম্যাথমেটিক্স জেনাৰেল ইংলিছ ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ গতিকে ভয় খাব দৰকাৰ নাই আগতে যি আছিল হেয়াই নতুনকৈ একো এড কৰা নাই আগতে হ'ব সিলেবাছ টোটাল কোৱেশ্চন আহিব 150টা আৰু মাৰ্কস থাকিব 175 এতিয়া সোশ্যাল ষ্টাডিজৰ 30টা কোৱেশ্চন আহিব 1 কে মাৰ্ক থাকিব জেনাৰেল নলেজৰ থাকিব 35টা কোৱেশ্চন তাৰে 1 নম্বৰকে মাৰ্ক থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ 20টা কোৱেশ্চন আহিব তাৰে 1 কে মাৰ্ক থাকিব জেনাৰেল ম্যাথমেটিক্স 30টা আহিব প্ৰতিটোকে 1 নম্বৰকে থাকিব জেনাৰেল ইংলিছ 10টা আহিব প্ৰতিটোৰে 1 কে থাকিব ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ তাৰ 25টা আহিব কিন্তু এটো মন কৰিব লাগে প্ৰতিটো কোৱেশ্চনৰ মাৰ্ক থাকিব 2 কে দেই এটো 2 কে মাৰ্কস আহি থাকিব এটো আমি গুৰুত্বপূৰ্ণভাৱে চাব লাগিব ইংৰাজী পৰা টোটাল মাৰ্কস কিমান আহিব টোটাল কোৱেশ্চন আহিব ইয়াৰ জেনাৰেল ইংলিছ আৰু ৰিডিং কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজ মিলাই 35টা আৰু তাৰ টোটাল মাৰ্কস থাকিব 50 10 60 নম্বৰ মাৰ্কস আহিব ইংৰাজী পৰা ইংৰাজীটো যথেষ্ট গুৰুত্ব দিয়া হৈছে গতিকে 60 নম্বৰ মাৰ্কসৰ কাৰণে আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে পঢ়িব লাগিব তাৰ পিছত আহিলে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যেটো এক্সাম হ'ব তাৰ এখন সিলেবাছ তাৰ টোটাল কোৱেশ্চন আহিব 150টা আৰু টোটাল মাৰ্কস থাকিব 150 সোশ্যাল ষ্টাডিজৰ পৰা আহিব 30টা কোৱেশ্চন 1 নম্বৰকে থাকিব জেনাৰেল নলেজৰ পৰা আহিব 30টা কোৱেশ্চন 1 নম্বৰকে থাকিব লজিক্যাল ৰিজনিংৰ পৰা আহিব 20টা কোৱেশ্চন 1 নম্বৰকে থাকিব জেনাৰেল ইংলিছৰ পৰা 35টা কোৱেশ্চন আহিব 1 নম্বৰকে থাকিব জেনাৰেল ম্যাথমেটিক্সৰ পৰা 35টা কোৱেশ্চন আহিব 1 নম্বৰকে থাকিব টোটাল কোৱেশ্চন আহিব 150 আৰু টোটাল মাৰ্কস থাকিব 150 আৰু সময় দিয়া হ'ব 3 ঘণ্টা এটো ইয়াটো যেটো ডিগ্ৰী লেভেল এক্সাম তাতো দিয়া থাকিব 3 ঘণ্টা গতিকে এটো মন কৰিব আৰু তাৰ পিছত আহিলে যেটো ড্ৰাইভাৰ এছএছএলসি লেভেল পোষ্ট হয় ড্ৰাইভাৰৰ তাৰ যিখন সিলেবাছ হেখন দিয়া হৈছে ইয়াতো টোটাল কোৱেশ্চন আহিব 150টা আৰু মাৰ্কস থাকিব 150 ইয়াৰ টপিক গিটা হল সিলেবাছৰ সোশ্যাল ষ্টাডিজ তাৰ 20টা কোৱেশ্চন আহিব 1 নম্বৰকে থাকিব জেনাৰেল নলেজ তাৰ 30টা কোৱেশ্চন আহিব 1 নম্বৰকে থাকিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি তাৰ 20টা কোৱেশ্চন আহিব তাৰ 1 নম্বৰকে থাকিব জেনাৰেল ইংলিছৰ থাকিব 30টা কোৱেশ্চন 1 নম্বৰকে থাকিব জেনাৰেল ম্যাথমেটিক্সৰ 30টা কোৱেশ্চন 1 নম্বৰকে থাকিব ৰোড ট্ৰান্সপৰ্টৰ 20টা কোৱেশ্চন থাকিব 1 নম্বৰকে থাকিব গতিকে ইয়াতো 3 ঘণ্টা সময় দিয়া হ'ব আৰু টোটাল কোৱেশ্চন থাকিব 150টা টোটাল মাৰ্কস হ'ব 150 ঠিক আছে কিন্তু এই আমি যেটো ইংৰাজী সেকশন বেচেলৰ ডিগ্ৰী লেভেলৰ যেটো পোষ্ট আছে থাৰ্ড গ্ৰেডৰ তাৰ যেটো ইংৰাজী সেকশন হেটো আমি ভালকে চাব লাগিব কাৰণ টোটাল ইয়াবা 60 মাৰ্কস আহিব এটো কম কথা নহয় এটো জনে ভালকে কৰিব হি ক্লিয়াৰ কৰাটো বাই 60-70% তেও আগবাঢ়ি থাকিব গতিকে এই সেকশন আমি ভালকে চালে বাকিও আহিব ম্যাথছৰ পৰা 30টা আহিব লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা জেনাৰেল নলেজ 35টা আৰু সোশ্যাল ষ্টাডিজ 30টা বাকি এই দুখন সিলেবাছ প্ৰায় একে কিন্তু ইয়াত এই যিখিনি ড্ৰাইভাৰ পোষ্ট আছে তাত ৰোড ট্ৰান্সপৰ্টৰ পৰা 20 নম্বৰ আহিব হেতু আমি এক্সট্ৰা টপিক পঢ়িব লাগিব ৰোড ট্ৰান্সপৰ্টৰ কাৰণে আৰু তাৰ পিছত গোটেখিনি কোৱেশ্চন মাল্টিপল চইচ কোৱেশ্চন থাকিব the question paper in each level will consist of multiple choice questions MCQs থাকিব only and for every question there will be only one correct answer to be chosen from the given option the চাৰিটা অপচন থাকিব তাৰে যিকোনো এটা অপচন শুদ্ধ হ'ব the number of question mentioned in the above table for different subject or topic are indicative and approximate the actual number of question in the question paper may vary slightly but the total number of question will remain 150 total
টোটেল 150টাই কুৱেশ্যন থাকিব কিন্তু যিখিনি ডিগ্ৰী লেভেলৰ এক্সাম তাত টোটেল মাৰ্কছ থাকিব 172 কাৰণ ইংৰাজীৰ যিটো কম্প্ৰিহেনশ্যন সেকশ্যন তাত 2 নম্বৰকৈ থাকিব আৰু বাকি কুৱেশ্যনটো তিনিটা লেভেলতে একে থাকিব 150টা দেয়াৰ উইল বি নেগেটিভ মাৰ্কিং ফৰ wrong answer the negative marking to be awarded for each wrong answer will be equivalent to 1/4 of the marks allotted for that question. For example, negative marking for the wrong answer of a question carrying 1 mark will be 0.25 and similarly negative marking for the wrong answer of a question carrying 2 mark will be 0.50. মানে যিটো কুৱেশ্যনত 1 নম্বৰ থাকিব তাত নেগেটিভ মাৰ্ক হ'ব 0.25 আৰু যিটো কুৱেশ্যনত 2 মাৰ্ক থাকিব তাৰ নেগেটিভ মাৰ্ক হ'ব 0.50 ঠিক আছে Selecting more than one option of a question will be treated as wrong answer and will be awarded negative marking যদি এটা কুৱেশ্যনৰ আমি এটাতকৈ বেছি অপশ্যনত টিক কৰোঁ তেতিয়াহ'লে হেতু ভুল এনসাৰ বুলি ধৰা হ'ব আৰু তাত নেগেটিভ মাৰ্কিং দিয়া হ'ব Question paper will be in the following language Assamese, Bengali, English, Bodo and Hindi Question paper খন পাঁচটা ল্যাঙ্গুৱেজত থাকিব Assamese, Bengali, English, Bodo আৰু Hindi The date and time of the examination will be notified in due course of time আমি ইয়াৰ পাছত অতি সোনকালে নিশ্চয় এক্সামিনেশ্যনৰ টাইম আৰু কেতিয়া হ'ব তাৰিখ আমি গম পাবলৈ সক্ষম হ'ম ঠিক আছে এখনে আছিল নোটিছখন আৰু এখন আছিল সিলেবাসখন আপোনালোকে সুবিধাৰ কাৰণে এখন জনাই দিলো গতিকে আজিলে ভিডিওটো ইমানে আছিল গতিকে আমাৰ চেনেলত বিভিন্ন ধৰণৰ ভিডিও দি থকা হৈছে আমাৰ চেনেলৰ ভিডিওসমূহ আপোনালোকে চাব প্লেলিষ্টত গৈ তাৰ অসম বুৰঞ্জী বিষয় ভাৰতীয় বুৰঞ্জী বিষয় জিওগ্ৰাফি আৰু আজি বিভিন্ন ধৰণৰ ভিডিও আগবঢ়াই থকা হৈছে গতিকে ভিডিওসমূহ চাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি আপোনালোকক যিখিনি আপডেট সেইখিনি দি থাকিব পাৰো আৰু আপোনালোকক অতি সোনকালে আপডেটখিনি গম পাই থাকিব পাৰে গতিকে অল দ্য বেষ্ট ভালকৈ প্ৰিপাৰেচন কৰক আৰু আজি ভিডিওটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ